সূৰ্যনগৰ কাণ্ডক লৈ মুখ খুলিলে পীযুষ হাজৰিকাই। ডিচিপি বলিন দেউৰীৰ সুৰত সুৰ মিলালে মন্ত্ৰীগৰাকীয়ে। ডিচিপিৰ ভাষ্য অনুসৰি এয়া ধন দাবীৰ ঘটনা। সংবাদ মাধ্যমত দিয়া মন্তব্যৰ আঁত ধৰি মন্ত্ৰীগৰাকীৰ আন এক মন্তব্য, এইটো কোনো বিহাৰী অসমীয়াৰ সংঘাত নহয়, মই কাকো সুৰক্ষা দিব বিচৰা নাই বুলি পীযুষ হাজৰিকাৰ মন্তব্য। মই ডিচিপি গৰাকীৰ ভাষ্য দেখিছোঁ। ডিচিপি গৰাকীৰ ভাষ্যত এইটো কোনো ধন দাবীৰ ঘটনা বুলিহে কৈছে। মই আকৌ কৈছোঁ, মই কাকো ছেফ হেভেন বা কাকো মই সহায় কৰিবলৈ কোৱা নাই, কাৰণ মইতো নিজে যোৱা নাই, মইতো তেওঁ তাতে দেখাও নাই। কিন্তু ডিচিপি গৰাকীৰ মই প্ৰেছ বাইটত দেখিছোঁ যে এইটো ধন দাবীৰ ঘটনাহে, এইটো কোনো বিহাৰী অসমীয়াৰ ঘটনা নহয়। যদি বিহাৰী অসমীয়াৰ ঘটনা নহয়, এইটোক ৰং সানিবলৈ চেষ্টা কোনোৱে কৰিব নালাগে। যিটো কৈছে মই তাৰ ওপৰত যাম। মই ডিচিপি গৰাকীৰ ভাষ্য দেখিছোঁ। ডিচিপি গৰাকীৰ ভাষ্যত এইটো কোনো ধন দাবীৰ ঘটনা বুলিহে কৈছে। মই আকৌ কৈছোঁ, মই কাকো ছেফ হেভেন বা কাকো মই সহায় কৰিবলৈ কোৱা নাই, কাৰণ মইতো নিজে যোৱা নাই, মইতো তেওঁ তাতে দেখাও নাই। কিন্তু ডিচিপি গৰাকীৰ মই প্ৰেছ বাইটত দেখিছোঁ যে এইটো ধন দাবীৰ ঘটনাহে, এইটো কোনো বিহাৰী অসমীয়াৰ ঘটনা নহয়। যদি বিহাৰী অসমীয়াৰ ঘটনা নহয়, এইটোক ৰং সানিবলৈ চেষ্টা কোনোৱে কৰিব নালাগে। যিটো কৈছে মই তাৰ ওপৰত যাম। মই ডিচিপি গৰাকীৰ